हेलो गाइस मैं आसो এতিয়া টিপলিং দলঙৰ ওপৰত আৰু টিপলিং দলঙৰ তলত ইমানেই পানী হৈ গৈছে মানে আপোনালোকক মই দেখাই আছো দলঙৰ তলত কিমান পানী হৈ আছে আপোনালোকক দেখাই দিছো হ'ব এয়া সব পানী কিমান বাঢ়ি গৈছে বহুত বাঢ়ি গল পানী আৰু বহুত ফুট বাঢ়িছে আৰু দলংটো গাড়ী যায় প্ৰতি মানে অলমান কপিছে দেখিছে পুৰা ফুট বাঢ়ি আৰু দলংটো পুৰা গাড়ীখন যায় প্ৰতি অলমান কপি গৈছে পুৰা সব এইটো সাইডে তো একদম পুৰা পানী বহুত দূৰত বৈ গৈছে আপোনালোকক মই অলমান জুম কৰি দিছো এই জুম কৰিব নোৱাৰি এইটো চাওক পুৰা পানী বহুত বাঢ়ি গৈছে আৰু কত কিমান পানী হৈছে আমাৰ হেতু সাইডে বহুত পানী হৈ গৈছে মই হেতু দেখাই আছো আপোনালোকক বলক দেখাই আছো কিমান পানী হৈছে দলঙৰ তলৰ ফালৰ পৰা নামি আহি কিনে পুলে এইখিনি সব পানী আৰু এনেকুৱা হৈ গৈছে এইফালে আগতে এখন ফিল্ড আছিলে ইয়াত লৰাবিলাকে বল খেলি থাকে ইয়াত সব পানী হৈ গৈছে এইফালে সব পানী এইবিলাক সব পানী আৰু ইয়াত মানে এনেকুৱা হৈ গৈছে অলমান ট্ৰেফিকো হৈ গৈছে ইয়াত মানুহবিলাক ৰৈ মেলি ঘৰ যিবিলাক ঘৰ আছিলে সেই ঘৰ মানে বস্তুবিলাক উলিয়াই মেলাত মানুহবিলাক লাগি আছে গাড়ী চাৰি ৰখাই মেলি তাৰ কাৰণে অলমান ট্ৰেফিকো হৈ গৈছে এইফালে পুৰা মানে সেইফালে দুটামান ঘৰতো বুৰিলে সেইফালে মথাউৰি নাই তথাপিও তাত ঘৰ লোৱাৰ কাৰণে সেইটো বুৰি গ'ল বাৰু সেইফালে পুৰা ইয়াত এনেকুৱা আৰু এইখিনি সাউথ বেংক বুলি কয় সাউথ বেংকৰ এইখিনিত মানে পুৰা পানী আৰু দেখাই আছো বলে ইয়াত পানী হৈছে আৰু এইটো সাইডে গুচি যাব নাহৰকটীয়া এইটো সাইডে সাচনি আৰু ইয়াত আহি গৈছে মানুহবিলাক কাম কৰি কিনে এইফালে পৰা গৰুবিলাক বেটা মাছ পাইছ নাই তো গাইস ইয়ালৈকে পানী গুটে এইখিনি সাইড পুৰা পানী হৈ গৈছে এইটো সাইডে যিমান ঘৰ আছে সব পানী হৈ গৈছে আৰু এইফালে গাড়ী চাৰি যাবলৈ দিয়া নাই চাগে এইটো সাইডে পুৰা পানী হৈ গ'ল ৰাস্তাৰ ওপৰতে পানী গৈছে সব পাহাৰত বৰষুণ দিয়াৰ কাৰণে হৈছে বোলে সবফালে পানী গোটেই পানী পানী কমিছে ন কালিতকে বাঢ়িলেহে নি এতিয়া বাঢ়ি আছে এইটো মাছ এটা গৈছে দেই এইটো চা ইয়াত সব ফালে পানী গোটেই পানী বহুত পানী সব ফালে পানী গোটেই এইটো ৰাস্তা এইখিনি জেগা অলপ বেছিকৈ বুৰি যায় সব ৰাস্তাত আহি গৈছে মানুহ সব ৰাস্তাত আহি গৈছে
আৰু এইবিলাক ইমান ধুনীয়া ধুনীয়া ফিচাৰীবিলাক বুৰি গৈছে। সেইটো ফিচাৰী চব এই আনকালে বহুত মাছ পায়। আৰু এইটো চাইডে পানী নাই, এইটো চাইডে কাৰণ এইটো চাইডে মথাউৰি, এইটোৱে মথাউৰিটো আৰু এইটো চাইডে পানী পোৱা। এইটো চাইডে পানী আৰু বেছি টাইম নাই। এই নামঘৰটো বুৰিলে এইবিলাক ঘৰ বুৰিছে। মানে চাচনি ইয়াত আনকালে ইমান পানী নহয় যিমান এইবাৰ হৈছে। আনবাৰতো ৰাস্তা নুবুৰে পূৰা, মানে পূৰা এইবিলাক চব ৰাস্তাত আহি গৈছে মানুহ চব। বনাই দিব পাৰিলে পানী তলত গুচি যাব। গৰু ছাগলীৰ কাৰণেও দিগদাৰ হৈ যাব। আৰু ইয়াত কেম্প কৰি আছে মানুহবিলাক, চাব পাৰে। এইটো ডিপু আৰু এইফালে ঘৰ বুৰি গৈছে, এইফালে কেম্প কৰিছে মানুহবিলাক। এইফালে চব মানে এইটো চাইডে যিমান ঘৰ আছে, যিমান যি আছে চব বুৰি গৈছে। আৰু পানী বাঢ়ি গৈ আছে, কালিতকৈ পানী বাঢ়ি গৈ আছে। আৰু জনসিঞ্চন নলাৰ যিটো নেকি পানী, জনসিঞ্চন নলাৰ ফালেদি যি পানী, এইফালেদি পূৰা পানী বাঢ়ি এইফালেদি আহি গৈছে। এইটো হৈছে জলসিঞ্চনৰ নলা আছিলে এইটো, আৰু সেইফালেদি পূৰা নদীখন। নদীখনৰ এইফালেদি এইটো হৈছে তলৰ ফালেদি এনেকৈ কৈ পূৰা জলসিঞ্চনৰ ফালেদি পানী পূৰা পথাৰলৈ পূৰা গৈছে। আৰু এইফালেদি পূৰা পানী পাৰ হৈ গৈছে। এইফালে পূৰা এইফালেদি পূৰা এইটো জলসিঞ্চন হয়। আৰু এইফালেদি পূৰা পানী গুচি গৈছে চাপ, তেনেকৈ কৰি এইফালেদি গুচি গৈছে। এই নলাটো এইফালেদি গুচি গৈছে আৰু এই আলি তলেদি তেনেকৈ কৰে। সেইটো চাইডে এই অলপ আগত গৈ কিনে নদীখন আৰু সেনেকৈ গৈ পাৰ হৈছে। আৰু ক'ৰবাত মানে ৰাস্তাটোৰ তলেদি মানে পানী গৈছে, যিটো কাৰণে ডাঙৰ গাড়ী অহা যোৱা কৰিবলৈ মানে দিয়া নাই। আগত গৈ দেখাই আছোঁ আপোনালোকক, সেইটো চাইডে গৈ দেখাই আছোঁ। সেইটো চাইডেতো এনেকুৱা হৈ গ'ল, আৰু মানুহবিলাকে মানে ৰাস্তাত আহিব লগা হৈ গৈছে। কেম্প কৰি আছে মানুহবিলাক। আৰু এইটো চাইডে পূৰা মানে বন্ধ কৰি দিলে। এইটো চাইডে বন্ধ কৰি দিয়া হৈছে, যিহেতু এইফালে মানে গাভৰু দলং মানে যায় এইটো চাইডে, এইফালে পূৰা বন্ধ কৰি দিছে। ৰাস্তা পুলিচে বন্ধ কৰি দিছে, গাড়ীবিলাক মানে আহিবলৈ দিয়া নাই। যিবিলাক নেকি চাৰিচকীয়া গাড়ী, ফ'ৰ হুইলাৰ, সেইবিলাক পুলিচে আহি পিনে এইটো ৰাস্তা বন্ধ কৰি দিছে। আৰু এইটো ৰাস্তা দুচকীয়াবিলাক, টু হুইলাৰবিলাক যাবলৈ দিছে, আৰু ফ'ৰ হুইলাৰ যিবিলাক এইবিলাক বন্ধ কৰি দিছে। নহ'লে ৰাস্তাটো মানে কি হ'ল, কোমল হৈ গৈ থাকিব, মাটি পানী পাই এইবিলাক, আৰু সেইটো কাৰণে মানে বন্ধ কৰি দিয়া হৈছে। নহ'লে মানে এটা সময়ত ৰাস্তাটো কোমল হৈ তললৈ ডুবি যোৱাৰ পিছত ৰাস্তা মথাউৰিটো আকৌ যদি ভাগি যায় বেয়া হ'ব। পানী চাপে হয়। ইয়াৰ আগত বোলে এইফালে পূৰা পানী, আৰু ৰাস্তা ব্লক কৰি দিলে এইফালে।
বন্ধ। বাঢ়িছে হে না পানী বহুত বাঢ়ি গ'ল। ৰাস্তা এনেকৈ গৈ বন্ধ কৰি দিয়া হৈছে, নহ'লে পুৰা মানে ৰাস্তাটো বেয়া হৈ যাব অলপ। এইফালে ইমান পানী হোৱাই নাই, এইফালে পুৰা পানী। বন্ধ কৰিলে গাইজ। এইফালে ৰাস্তা বন্ধ কৰিছিলে আৰু এইখিনিত পানী নাই হৈছিলে, এতিয়া এইখিনি জেগাতো পানী আহিব। এইফালে পুৰা মানুহবিলাক ৰৈ আছে। পানী একদম বাঢ়ি গৈ আছে। এইখিনিলৈকে উঠনি পোৱা নাই হৈছে, এতিয়া প্ৰায় 12টা বাজিব হৈছে আৰু এইখিনিলৈকে এতিয়া পানী হৈ গ'ল। এইখিনিলৈকে পানীয়ে হোৱা নাই। গোটেই ৰাস্তাটো সেইমূৰৰ পৰা সেইমূৰলৈকে পানী হৈ গ'ল, হয় নাই? এইখিনি নাই হৈছিলে ন, এইটো জেগাত নাই হৈছিলে, সেই আগৰখিনি আছিলে অকল। এই মৃদুল দাৰ হাতত তাত পানী হৈ গ'ল নেকি? এইটো চাইডে ৰাস্তা ব্লক হৈ যোৱাৰ কাৰণে এইটো চাইডে চবে অহা যোৱা কৰিছে আৰু এইখিনি চবে আহিছে। আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ আৰু এইটো ৰাস্তাই।